সামাজিক মাধ্যমত যেতিয়া আমি চকুৰালিৰ কথা কওঁ, চকুৰালিৰ যেতিয়া কাণ্ড কাৰখানা দেখা পাওঁ, বিভিন্ন সময়ত বিভিন্নজনে চকুৰালিক সমালোচনা কৰে বা বিভিন্ন সময়ত চকুৰালিক লৈ বিভিন্ন ধৰণৰ ঠাট্টা মস্কৰা কৰা হয়। চকুৰালিয়ে যিবিলাক কথা কয় সকলোবিলাক কথা মানিও ল'ব নোৱাৰে, তাতো কোনো দ্বিমত নাই। কিন্তু এইগৰাকী চকুৰালিয়ে শিৱসাগৰত বানাক্ৰান্তসকলৰ বাবে যি কাম কৰিছে সেই কামক আমি প্ৰশংসা কৰিবই লাগিব, কিয়নো চকুৰালিয়ে কৈছে তেওঁ টকা পইচাৰে শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰিব নোৱাৰে, কিন্তু তেওঁ কৈছে মোৰ লগত টকা পইচা নাই কিন্তু মই শ্ৰমদান কৰিব পাৰিম। চকুৰালিয়ে লগৰ কিছুমান সতীৰ্থ কিছু শ্ৰমিক লগত লৈ আহিছে আৰু তাৰ পাছৰ যিটো দৃশ্য, এই দৃশ্যটোৱে সকলোৰে আচলতে হৃদয় জিনিছে। যিগৰাকী চকুৰালিক বিভিন্ন সময়ত সমালোচনা কৰা হয়, ঠাট্টা মস্কৰা কৰা হয়, সেইগৰাকী চকুৰালিয়ে শ্ৰমদান কৰিছে। এটা নামঘৰত থকা যি বানপানীৰ পাছত নামঘৰটো বুকাই পুতি পেলাইছিলে, সেই নামঘৰৰ চৌহদ চাফা কৰাত এইদৰে চকুৰালি নিজে নামি পৰিছে। হাতত বেলচা লৈ সতীৰ্থসকলৰ সৈতে এই নামঘৰ তেওঁ চাফা কৰিছে। গতিকে চকুৰালিৰ এই কৰ্মক আমি সকলোৱে তেখেতক সন্মান জনাবই লাগিব, কিয়নো তেখেতে এই ভাল কাম কৰিছে। তাৰ সমানে সমানে চকুৰালিয়ে কেইবাটাও প্ৰান্তত ঘৰবিলাক নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে আৰু শিৱসাগৰৰ লোকসকলেও চকুৰালিৰ এই কামক সমৰ্থন জনাইছে। তাত থকা স্থানীয় লোকসকলে ওলাই আহিছে, কোনোবাই বাঁহ দি সহায় কৰিছে, কোনোবাই অন্যান্য সামগ্ৰী যোগান ধৰিছে। চকুৰালিৰ লগত থকা শ্ৰমিকৰ দলটোৱে তেখেতৰ সতীৰ্থসকলে বিভিন্ন প্ৰান্তত ঘৰসমূহ নিৰ্মাণ কৰিছে। গতিকে চকুৰালিৰ অন্যান্য যিসকলে সহায় কৰি আছে শিৱসাগৰৰ বানাক্ৰান্তসকলক যোনে যেনেকৈ পাৰে, কোনোবা টকা পইচাৰে সহায় কৰিছে, কোনোবাই খাদ্যবস্তু সামগ্ৰী যোগান ধৰিছে, কিন্তু চকুৰালিয়ে শ্ৰমদানৰ জৰিয়তে যি কাম কৰিছে সেই কামকো আমি এপ্ৰিচিয়েট কৰিব লাগিব। গতিকে বাকীসকলক যিদৰে ধন্যবাদ জনাইছো, চকুৰালিৰ এই কামকো আমি ধন্যবাদ জনাওঁ। বিভিন্ন সময়ত চকুৰালিয়ে যিবিলাক কথা কয়, বিভিন্ন ধৰণৰ মন্তব্য কৰে, তাক লৈ আমি বিভিন্ন সময়ত প্ৰশ্নও কৰোঁ। সকলোবিলাক কথা মানিও ল'ব নোৱাৰি, কিন্তু চকুৰালিয়ে এই বানৰ সময়ত যি কাম কৰি দেখুৱাইছে, যি মানৱতাৰ তেওঁ প্ৰদৰ্শন কৰিছে, সঁচাকৈ এই মানৱতা ভাল লগা। গতিকে কেইবাটাও দৃশ্য আছে, মই আপোনালোকক দেখুৱাইছো। চকুৰালিয়ে নামঘৰ চাফা কৰিছে, ঘৰ বনাই দিছে, আৰু আজি পুনৰবাৰ তেওঁ লাইভত আহিছিলে আৰু লাইভত আহি তেওঁ কৈছে যে মোৰ লগত টকা পইচা নাই, কিন্তু মই শিৱসাগৰৰ জনতাক কিমান দিন থাকো নাজানো, কিন্তু শিৱসাগৰৰ জনতাত তেওঁলোকৰ ঘৰ বনাই দিয়াত, বোকা চাফা কৰাত, এই কামবিলাকত মই সহায় কৰিম। সঁচাকৈ চকুৰালিৰ যি মহানুভৱতা, চকুৰালিৰ যি কাৰ্য, তাক আমি সকলোৱে প্ৰশংসা কৰিব লাগিব। আৰু এনেকুৱা ভাল কথাবিলাকে, এনেকুৱা পজিটিভ কথাবিলাকে যিমান পাৰি বিভিন্ন বিতৰ্কৰ মাজত থাকিব, সমালোচনা থাকিব, মতৰ অমিল থাকিব, কিন্তু তাৰ মাজত এই ভাল কথাবিলাক সামাজিক মাধ্যমত আমি যিমান পাৰো বিয়পাই দিয়াৰ চেষ্টা কৰিব লাগে। গতিকে চকুৰালিৰ এই কথাখিনি ভাল লাগিলে, সেইবাবে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলো। আপোনালোকে কি ভাবে, চকুৰালিৰ এই পদক্ষেপক লৈ কি ভাবে, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। মইতো আৰু পইচা পাতি নাই কাকো সহায় কৰিবলৈ, তেনেকুৱা চকুৰালিও নহয়। চকুৰালিতো জীৱন এটা আছে, হাত দুটা আছে। জীৱন দি হ'লেও, হাত দি হ'লেও মই ৰাইজৰ হৈ আহিছোঁ, আৰু ৰাইজৰ হৈ মই কামটো যে কৰিব পাৰিম, বকোৱা চাবা হওক বা যি মেৰামতিৰ কাম, নিশ্চয় আপোনালোকে দেখাই পাইছে। ঘৰ সাজি ওলোৱা যিখিনি কাম, মই এজন সাংসদো নহয়, এজন কোনো নহয়, দুখীয়া এটা ল'ৰা, মই আপোনালোকে জানেই। আৰু কিছুজনে মোক ইটিংগি ঠাট্টা কৰিছিলে, সেইকাৰণে মই কেইদিন ধৰি লাইফতো নাহোঁ বা নুসুধোঁ কাকো, কাৰণ মানুহে বেয়া পায়। আমি কাকো পাৰত মোক তুল্য তাচল্য কৰিছে। মই সেইবিলাক ক্ৰেপ নকৰা, মই আল্লাহৰ ওচৰত দোৱা কৰিছিলোঁ, আৰু আল্লাহৰ ওচৰত মই কামত লাগি গৈছোঁ। মই কাকো ক্ৰেপ কৰা নাই। মানুহক সহায় কৰক, আল্লাহ তোমাক দিব, মানুহৰ পিছনত থাকিব লাগে, এইখিনি কথা।